এইটো চিনেমাত জুবিন গাৰ্গ কেনেকৈ ইনভলভ হ'ল মানে জুবিন দা যিহেতু কাহিনীটো আপুনি বনাইছে লণ্ডনত কোনোবা আছিলে হোৱাটছআপত কাহিনী ডেভেলপ হৈছে জুবিন গাৰ্গক একচুৱেলি আমি মিউজিকটো কৰিব দিছিলোঁ চিনেমাখনত আজিকালি শংকৰ কেৰেক্টাৰটো এটা আমাৰ শংকৰ বুলি এটা কেৰেক্টাৰ আছে শংকৰ কেৰেক্টাৰটো কোনে কৰিব ভাবি চাওঁ বোলো কাক লওঁ কি কৰোঁ সেইটো মই কৰিম এইখনেই কিজানি অসমৰ প্ৰথম চিনেমা জুবিন গাৰ্গে মানে লিড ৰোলত থাকি পেলাই অন চিডুল চেজ হোৱা এতিয়া আপোনাৰ বৰ্তমান এজ কিমান হ'ব 54 এনেকুৱা চিনেমা তেওঁক ডাইৰেকশ্যন কেনেকৈ কৰিলে তেওঁতো বহুত মুডি হয় মানুহজন কিছু ক্ষেত্ৰত তোমাৰ নকৰোঁ বুলি কৈ দিয়ে না তাৰপিছত আকৌ বুজাই মেলি যায় এইটো এনেকুৱা ধৰণৰ কৰিব লাগিব এই কৰিব লাগিব একো কৰিব লাগিব তাৰপিছত গৈ পেলাই কৰেগৈ কিন্তু কুশল গগৈ তেওঁ মানে একদম খুব হেৰিত বুজাব চেষ্টা কৰি আছে মানে ইউ হেভ টু লুক হিয়াৰ ইয়ৰ লুক উইল বি হিয়াৰ এনেকৈ আছে हमको इधर ঠেক লাগে এইটো চিনেমাৰ কাম ক'ত চলি আছে VFX কালাৰ এনিমেশ্যনৰ কাম এই গোটেইখিনি মোৰ লণ্ডনত চলি আছে এইখন অসমৰ প্ৰথম চিনেমা হ'ব নেকি লণ্ডনত কাম কৰা পোষ্টৰ কাম লণ্ডনত কৰা প্ৰথম চিনেমা মিডিয়াৰ চাৰ্ভাৰ কেনেকুৱা পাইছে মিডিয়াৰ ছাপৰ্টটো অতি দুৰ্ভাগ্যজনক চিনেমাখন বনাইছোঁ চিকাৰ এখন জীৱনৰ প্ৰথম চিনেমা আৰু তাতে এজন একচুৱেলি আজি প্ৰায় 22 বছৰৰ আগতে দিয়া এটা কাহিনী এজন বিধ্বস্ত প্ৰেমিকক দুৰ্বল বুলি ভবাটো ভুল যি এনে এক নৰখাদক যাকেই স্বীকাৰ কৰে তাৰ শৰীৰেই নহয় আত্মায়ো প্ৰাণ ত্যাগ কৰে মই শংকৰ শিকাৰী শিকাৰ কৰিবলৈ আহিছে নমস্কাৰ দাদা নমস্কাৰ ৱেলকাম টু TDS কি খবৰ বঢ়িয়া অসমৰ চবতকৈ ডাঙৰ চিনেমা যদি ক'ব যাওঁ বিগেষ্ট ফিল্ম অফ এছমিছ আহি আছে চিকাৰ সেইখনৰ ডাইৰেক্টৰ আপুনি কেনেকুৱা ফিলিং আফটাৰ ৰিলিজ দ্য ট্ৰেইলাৰ ফিলটোতো এতিয়া বহুত মিক্স ফিলিং ভাল হ'ব নহ'ব অডিয়েঞ্চে ল'ব নল'ব আৰু এতিয়া বৰ্তমান আমাৰ পোষ্ট প্ৰডাকশ্যনৰ প্ৰায় 98% মানে কাম চেছ হৈছে কিছু কাম আমি এতিয়াও মানে টাচ আপ দি আছোঁ আৰু লাষ্টলৈকে দিম কিজানি কেনেকুৱা এক্সাইটেড কেনেকুৱা আছিলে চিনেমাখনক লৈ আৰু ট্ৰেইলাৰ ৰিলিজ দিয়াৰ পিছত ৰিয়েকশ্যন অডিয়েঞ্চ প্ৰথমতে অলপ ভয় লাগি আছিল কাৰণ মানে একচুৱেলি চিনেমাখন আমি মানে ইমান ডাঙৰলৈকে যাব বুলি মানে আমি নিজেও ভবা নাছিলোঁ মানে প্লেনিং কেনেকৈ আছিলে এইটো প্লেনিংটো একচুৱেলি এইটো হিষ্ট্ৰীটো আচলতে বহুত আগৰ প্ৰায়তো তোমাৰ যদি মই কওঁ তোমাৰ ধৰা 2002 প্ৰায় 22 years আগৰ এটা ৱৰ্ড আচ্ছা মানে একচুৱেলি প্ৰডিউচাৰ তেখেতৰ বৰ্তমানৰ ৱাইফ মানে তেওঁলোক আছিলে কটন কলেজত পঢ়ি অ'কে তেওঁলোকে 2002-03 তেনেকুৱা সেই টাইমটোত তেওঁলোকে যেতিয়া কটনত পঢ়ি আছিলে তেওঁলোকে কিছুমান মানে এই কলেজৰ কিছুমান এছাইনমেণ্ট লৈ পেলাই মোৰ ওচৰলৈ আহে মানে এইটো মানে গোটেই কাহিনীটো আপোনাৰ হয় চিনেমাখনত অ'কে তেওঁলোকে মানে এটা মানে এছাইনমেণ্ট লৈ পেলাই মোৰ ওচৰলৈ আহে আৰু মানে এছাইনমেণ্টটো মানে মই ভালকৈ কৰি মেলি দিওঁ তাৰপিছত পৰা তেওঁলোক মানে মোৰ লগত মানে বিৰাট ভাল হৈ গ'ল আচ্ছা ভাল হৈ গৈ তাৰপিছত তেওঁলোকৰ মানে কলেজৰ যেতিয়া যিকোনো ধৰণৰ এছাইনমেণ্ট লৈ পেলাই মোৰ তালৈ আহে আৰু মানে সেইটো টাইমত মানে মই তেওঁলোকৰ মানে মেণ্টৰ নিচিনা হ'লোগৈ তাৰপিছত সেইটো টাইমতে তেওঁলোকে মানে এতিয়া বৰ্তমান চিনেমাৰ যিজন প্ৰডিউচাৰ তেতিয়া তেওঁ ক'লে যে হেৰি দেৱদা মানে জীৱনত যদি কেতিয়াবা যদি পইচা পাতি হয় ভাল আমি এখন ভাল চিনেমা বনাম সেইটো 2002ৰ কথা আচ্ছা 2004-05 তাৰপিছত তেওঁলোকে মোক এটা প্ৰপ'জেল দিলে দেৱদা তেওঁলোকে মানে অলৰেডি তেওঁলোক লণ্ডনলৈ চিফ্ট কৰিছে 2004 তেওঁলোকে মোক প্ৰপ'জেল দিলে যে দেৱদা লণ্ডন আহি যোৱা আচ্ছা সেইটো টাইমত মানে মোৰ ঠিক আছে যাওঁ দেখা যাওক সেইটো টাইমত মোৰ দুবাৰ UK ভিছা ৰিজেক্ট হ'ল তেতিয়াই
মানে ইউকে ভিছা ৰিজেক্ট হোৱা মানে যিটো মানে হেৰি কাহানী তেতিয়াৰ পৰা আৰম্ভ হৈছে। এইবাৰ বোলে আপোনাৰ ইউকে ভিছাটো কেঞ্চেল হৈছে, 3বাৰ কেঞ্চেল কৰিছে, এইবাৰ 3বাৰ ৰিজেক্ট হৈছে। গতিকে কেনেকৈ মানে ইউকে ভিছা ৰিজেক্ট হ'ব লাগে কোনোবা যদি জানিব বিচাৰে মোৰ পৰা জানিলে হ'ল। কেনেকৈ হয় ৰিজেক্ট কেনেকৈ হ'ব পাৰে মানে, আচ্ছা পাই কেনেকৈ সেইটো নাজানে, ৰিজেকশ্যনটো জানে, ৰিজেকশ্যনটো জানো মই। গতিকে তোমাৰ তেতিয়া তাৰপিছৰ পৰা 2004-05 যেতিয়া ৰিজেক্ট হ'ল, তাৰপিছত আৰু বহুত দিন তাৰপিছত প্ৰায় খুব বেছি কণ্টেক্ট নাই, এনেই হোৱাটছএপত আমি কথা চথা পাতি থাকোঁ। তাৰপিছত তোমাৰ যেতিয়া কৰোণাৰ টাইমত তাহাঁতৰ কাম নাই, মোৰ কাম নাই, এনেই ষ্টুডিঅ'তে আমি খোজকাঢ়ি যাওঁ। আমাৰ অভিনয় বুলি জুবিন গাৰ্গৰ এটা ষ্টুডিঅ' আছে ৰাজগড়ত, তাতে সোমাই পেলাই আমি ভিতৰত সোমাই পেলাই এনেই আমি জুবিন গাৰ্গৰ পুৰণা কিছুমান গান আমি এডিট কৰি থাকোঁ। তাতে আমি চোফাতে শুই থাকোঁতে তেনেকৈ মানে প্ৰডিউচাৰৰ লগত কথা পাতি থাকোঁতে তেতিয়া মনত পেলাই দিছে যে দেৱদা, তোমাক যে এটা মই কথা কৈছিলোঁ আজি বহুত বছৰ আগত, 2002 কথা, চিনেমাখন যে বনাম বুলি কৈছিলোঁ, এতিয়া অলপ পইচা পাতি আছে, বনাও দিয়া চিনেমা এখন। বোলো কি এইটো কেতিয়া কৈছে? এইটো তোমাৰ 2021-22 তেনেকুৱা, লকডাউন চলি আছে। তাৰপিছত আৰু ঠিক আছে, এটা ষ্টৰি ভাবা। এই তেনেকৈ সি চোফাত, সি ইফালে লণ্ডনত ফোনত, মই এফালে ফোনত, তেনেকৈ ফোনতে কথা পাতি হোৱাটছআপত কৰি তেনেকৈ আমাৰ ষ্টৰিটো ডেভেলপ হৈছে। মানে হোৱাটছআপতে ডেভেলপ হৈছে? হোৱাটছআপতে ডেভেলপ হৈছে। তাৰপিছত সি ক'লে যে এটা কাম কৰা, ষ্টৰিটো আৰম্ভ হ'ব লাগে অসমত, আৰু আমি এণ্ড কৰিম আমি লণ্ডনত। অ'কে, তাৰপিছত তেনেকৈ গৈ তাৰপিছত এটা টাইমত ক'লে এটা কাম কৰা, এটা কাম কৰিলে কেনেকুৱা হ'ব, মানে আমি যদি টি গাৰ্ডেন অসমৰ টি গাৰ্ডেনৰ পৰা আৰম্ভ কৰোঁ, সেইটোও হ'ব পাৰে। তাৰপিছত মই এডাপ্ট কৰিলোঁ কিছুমান সৰু এই এলিমেণ্টছ, সেইবিলাক সি বিৰাট ভাল পালে মানে। এটা বিৰাট ভাল পালে ক'লে এইটো বঢ়িয়া হ'ব। তাৰপিছত ষ্টৰিটো আমি যেতিয়া ফাইনেল কৰিলোঁ তেনেকৈ ফোনতে, এদিন আমাৰ বিষ্ণুজ্যোতি হেণ্ডিক, তাক ফোন কৰিছোঁ, বোলো ক'ত আছ? দাদা বোলে মই কমাৰ্চৰ ওচৰত আছোঁ। বোলো ইমিডিয়েট আহিছে আৰু বোলো এইটো ষ্টৰি, তই কৈ আছোঁ, এইটো ষ্টৰি, এইখিনি লিখি আছে, এইটো ষ্টৰি আউটলাইনটো এইটো লিখ, তাৰপিছত স্ক্ৰিপ্ট লিখিবলৈ আৰম্ভ কৰ। তাৰপিছত মোৰ মনত কিবা এটা যদি ধৰ ক'ৰবাত গৈ আছোঁ, কিবা এটা ঘপকৈ মনত পৰিলে বিষ্ণুলৈ ফোন কৰোঁ, বিষ্ণু ৰেকৰ্ডাৰটো অন কৰ, নহ'লে সিও পাহৰি থাকিব, ময়ো পাহৰি থাকিম ন, যে এইটো বস্তু এনেকৈ এইটো চিন এনেকুৱা হ'ব, সি ৰেকৰ্ড মাৰি থৈ দিয়ে মানে, লগে ৰেকৰ্ডিং কৰি দিয়ে। তাৰপিছত আকৌ কিবা এটা ঘপকৈ ক'ৰবাত যদি বজাৰলৈ গৈ আছোঁ, বজাৰৰ মাজত পৰাও কেতিয়াবা ফোন কৰোঁ, বিষ্ণু ৰেকৰ্ডাৰটো অন কৰ, সেইটো আমুক চিনটো এনেকুৱা হ'ব, এইটো এনেকুৱা হ'ব, এইখিনি এনেকৈ লিখিবি। ঠিক আছে। তাৰপিছত এই আমাৰ বেলেগ এটা কামত শ্বুটিং চলি আছিলে, NKTV চিৰিয়েল এখন, সেই টাইমত সি আহিলে প্ৰায় 140 পেজমানৰ এখন স্ক্ৰিপ্ট লৈ পেলাই লিখি কেনে। 140 পেজৰ স্ক্ৰিপ্টখন তুমি যদি চিনেমা যদি বনাব যোৱা, প্ৰায় 3 ঘণ্টা 3.5 ঘণ্টা মানৰ চিনেমা হ'ব মানে। বোলো ইমান লম্বা স্ক্ৰিপ্ট, এখন হেৰি কৰ। তাৰপিছত তই বোলো হেৰিত আমি একেদিনাই প্ৰায় আমি 25-30 পেজমান কাটি দিলোঁ একেদিনাখনেই। একেটা চিটিকতে প্ৰায় আমি 30 পেজমান কমাই দিলে। তাৰপিছত আমাৰ এটা হেৰি আহিলে, ইউকেৰ পৰা এটা ইনষ্ট্ৰাকশ্যন আহিলে যে মানে চিনেমাখনৰ মানে তোমাৰ 20 বা 30% মেক্সিমাম 30% অসমত শ্বুট হ'ব পাৰে, বাকী 70% তাত শ্বুট হ'ব লাগিব, মানে লণ্ডনত। মানে এতিয়া আমি আকৌ 70-30 ইকুৱেশ্যন বনাত লাগি গ'লোঁ, মানে ইমান মানে এতিয়া 100 পেজৰ স্ক্ৰিপ্টখনৰ মানে 30 পেজটো মানে 30 পেজমান অসমত হ'ব পাৰে, মানে 70 পেজ মানে তাত হ'ব লাগিব। আকৌ কাটি কুটি কৰি পেলাই তাৰপিছত আমি প্ৰায় আনঅফিচিয়েলি প্ৰায় 25 নম্বৰ ড্ৰাফ্টত আমি শ্বুট কৰিছোঁ, আনঅফিচিয়েলি। এনেই অফিচিয়েলি 11 নম্বৰ ড্ৰাফ্ট। অ'কে, আপোনাৰ ফিল্ম মেকিং জাৰ্ণি এইটো চাগে আপোনাৰ প্ৰথম চিনেমা।
মানে মই যেতিয়া প্ৰথম শুনিছোঁ বাৰু মই আপোনাক পাৰ্চনেলি আগৰ পৰাই অলপ জানো আপুনি বেলেগ মানে অলপ বেলেগ ফিল্ডৰ মানুহ ফিল্ম ইণ্ডাষ্ট্ৰীতে বাট আপুনি এডিটিঙৰ মানুহ আৰু ফিল্ম মেকিং এতিয়া বৰ্তমান সেই জাৰ্ণিটো কেনেকৈ আহিলে নে আগৰ পৰাই কিবা আছিলে আপোনাৰ আগৰ পৰাই আমি কৰোঁ কিন্তু মানে ধৰা মানে নিজৰ হেৰিত আমি তেনেকৈ নকৰোঁ এতিয়া এটা টাইমত আছিলে তোমাৰ ধৰা দূৰদৰ্শনৰ কমিশ্যন প্ৰগ্ৰেম অ'কে তেতিয়া মানে তোমাৰ ধৰা বেলেগে কাম উলিয়াই ডাইৰেক্টৰৰ নাম বেলেগ বা হেৰি বেলেগ কোনোবাই আমাক দি দিয়ে কৰিবলৈ যে 5টাৰ পিছত কৰি দিয়ে 10টা পিছত কৰি দিয়ে সেইবিলাক আচলতে আমি কৰি দিওঁ কিন্তু তেতিয়া মানে আমাৰ মানে পইচাটো পালে হ'ল নাম চইকীয়া মতলবি বুলি পাৰে পিছত ইমানকৈ দিবি যাৰ নাম দিওঁ দি থাকিবি মানে সেইবিলাকত নাম নিদিয়ে সেইবিলাকতো তেতিয়া নাম নিদিয়ে এইবিলাকত নাম চাম নাযায় এডিটিংটো কৰি দিওঁ এডিটিঙত নাম যায় কিছুমান চিৰিয়েলত তেনেকুৱা হয় কৰি দিওঁ বা কিছু ইণ্ডিভিজুৱেল হেৰি কিছুমান কৰোঁ কিন্তু মই মেইনলি তোমাৰ ধৰা মানে ডকুমেণ্টাৰী ছেগমেণ্টটোত মানে বেছি আচ্ছা এইটো চিনেমাত জুবিন গাৰ্গ কেনেকৈ ইনভলভ হ'ল মানে জুবিন দা যিহেতু কাহিনীটো আপুনি বনাইছে লণ্ডনত কোনোবা আছিলে হোৱাটছআপত কাহিনী ডেভেলপ হৈছে জুবিন দাৰ এণ্ট্ৰি কেনেকৈ হ'ল জুবিন দাৰ এণ্ট্ৰি মানে আচলতে তোমাৰ প্ৰথম হেৰি হ'ল জুবিন গাৰ্গক একচুৱেলি আমি মিউজিকটো কৰিব দিছিলোঁ চিনেমাখনত যে আমাক গান 4টা লাগে যে গান 4টা লাগে যে গান 4টা মানে আমাক গান 4টা বনাই দিব লাগে তাৰে এটা মানে আমাৰ অকণমান মানে বাগানীয়া গান হ'ব এটা ৰোমেণ্টিক গান হ'ব তেনেকুৱা ধৰণৰ তাৰপিছত জুবিন গাৰ্গ যিদিনাখন আহিছে জুবিন গাৰ্গক মই ষ্টৰিটো শুনাইছোঁ যে এইটো ষ্টৰি এইটো ষ্টৰি লাইন আৰু গানকেইটা এনেকুৱা জেগাত যাব এইকেইটা এনেকুৱা গান আজিকালি শংকৰ কেৰেক্টাৰটো এটা আমাৰ শংকৰ বুলি এটা কেৰেক্টাৰ আছে শংকৰ কেৰেক্টাৰটো কোনে কৰিব বোলো এতিয়ালৈকে ঠিক কৰা নাই তাৰপিছত ভাবি চাওঁ বোলো কাক লওঁ কি কৰোঁ এইটো মই কৰিম জুবিন দাই ক'লে তেতিয়া অৱশ্যে মানে অলপমান ভয়ো খাইছিলোঁ জুবিন গাৰ্গে কৰিব সময়টো নাহে প্ৰথম হেৰি কৈছোঁ যে মই তেতিয়া মই প্ৰথম তাক কৈছোঁ ঠিক আছে কৰিব পাৰ কিন্তু তই মোক নজ্বলাবি কিন্তু কল টাইম দি টাইমতে নাই তাৰপিছত মই বোলো মোক নজ্বলাবি তই তাৰপিছত ঠিক আছে সি হাঁহি কৈছে আৰু মই নিজৰ কামতহে জ্বলাওঁ বেলেগৰ কামত নজ্বলাওঁ বোলে তাৰপিছত তেনেকৈ একচুৱেলি আৰু সেইটো হ'ল তোমাৰ ফাৰ্ষ্ট হেৰি তাৰপিছত তোমাৰ আমাৰ লণ্ডনৰ যিটো প্ৰডাকশ্যন হাউচ তেওঁলোকৰ তোমাৰ যিটো PR এজেঞ্চি আছে তেওঁলোকৰ PR এজেঞ্চিয়ে অলৰেডি তোমাৰ যেতিয়া চিনেমা যেতিয়া প্লেন চলি আছে যে স্ক্ৰিপ্টিং লেভেলত চলি আছে তেতিয়া তেওঁলোকে অলৰেডি ৰিচাৰ্চ কৰিও উলিয়াইছে মানে যে তেওঁলোকৰ এজেঞ্চিয়ে যে মানে অসমত ফেচ ভেলু কাৰ বেছি যে মানে ফেচ ভেলু কাৰ বেছি তেওঁলোকে অলৰেডি তেওঁলোকে মানে এখন লিষ্ট বনাইছে মানে বাগানীয়া গান কোনে গায় গানৰ হেৰিত ইনফেক্ট তোমাৰ ধৰা তেওঁলোকে জুবিন গাৰ্গ বাৰু অকণমান বাৰু হেৰি বাৰু নন ফেচ তেওঁলোকে লণ্ডনৰ পৰা তেওঁলোকে কুসুম কলেজকো শ্বৰ্ট লিষ্ট কৰিছে সেইখন চিনেমাৰ কাৰণে তেওঁলোকৰ গানৰ কাৰণে যে বাগানীয়া গানত কুসুম কলেজে ফিচাৰ কৰিব লাগিব তাৰপিছত তোমাৰ লণ্ডনৰ পৰা যেতিয়া প্ৰডিউচাৰ যেতিয়া আহিছে ইয়ালৈ তেতিয়া মোৰ ঘৰতে বহি পেলাই কুসুম কলেজৰ মিউজিক ভিডিঅ' চাইছে লণ্ডনৰ মানুহখিনিয়ে নহয় ইয়াতে প্ৰডিউচাৰে মোৰ ঘৰতে কুসুম কলেজৰ মিউজিক ভিডিঅ' চাই পেলাই তাৰপিছত কুসুম কলেজক লগো ধৰিছে তাৰপিছত তেওঁক কিবা অলপমান প্ৰপ'জেল দিছিলোঁ কিন্তু কুসুম কলেজে নাযাওঁ কিবা তেনেকুৱা ধৰণৰ কিবা অলপ হেৰি এটা ক'লে গতিকে তেওঁৰ লগত নহ'ল আৰু তোমাৰ প্ৰথম মানে হেৰিৰ পৰা প্ৰডিউচাৰৰ প্ৰথম জুবিন গাৰ্গৰ লগত মিটিংখন কিন্তু ইণ্টাৰেষ্টিং কেনেকৈ জুবিন গাৰ্গক মই ক'লোঁ এনেকৈ বোলো প্ৰডিউচাৰ লগ কৰিব বিচাৰিছেতো লগ কৰিম ৰ কওঁতে তাৰপিছত গুৱাহাটীৰ পৰা গুচি গ'ল টঙলাত 4-5 দিন থাকিব তাৰ কিবা গান শ্বুটিং আছে জুবিন দাৰ আমাৰ পবিত্ৰদাৰ ঘৰত গান শ্বুটিং আছে তাতে গান শ্বুটিঙত থাকিব 4-5 দিনমান তাতে থাকিব তাৰপিছত তাকে ফোন কৰি পেলাই ক'লোঁ মই বোলে এনেকৈ প্ৰডিউচাৰে ফোন কৰিব হেৰি কৰি মানে প্ৰডিউচাৰ লগ কৰিব বিচাৰিছিলে ক'লে হেৰি কৰ
আহে যদি ইয়ালৈকে লৈ আহ ইয়াৰ পৰা প্ৰডিউচাৰ মাতি দিছে তাৰপিছত মই প্ৰডিউচাৰলৈ ফোন কৰিছোঁ তুমি আছা ক'ত তেওঁ মানে দুনিয়াখন ঘূৰি ফুৰে য'ত বোলে মই ডুবাইত মই বোলো প্ৰডিউচাৰ বোলো জুবিন গাৰ্গে লগ কৰিব বিচাৰিছে লগ কৰিব পাৰিবা বোলো ঠিক আছে কাইলৈ মই লগ পাই আছোঁ এই ডুবাইৰ পৰা ডুবাইৰ পৰা মানুহটো কেলকাতা আহিছে কেলকাতাৰ পৰা গুৱাহাটী এয়াৰপৰ্টত নামিছে ৰাতিপুৱা দুপৰীয়া 11:30 বজাত মই প্ৰডিউচাৰক এয়াৰপৰ্টৰ পৰা পিক আপ কৰি পেলাই টংলা লৈ গৈছোঁ 1 ঘণ্টা মিটিং কৰিছে মিটিং কৰি পেলাই আকৌ ঘূৰাই লৈ আহিছোঁ আকৌ গুৱাহাটী এয়াৰপৰ্টত নমাই দিছোঁ আকৌ এয়াৰপৰ্টৰ পৰা 7:30 ফ্লাইট লৈ পেলাই কেলকাতা গৈছে কেলকাতাৰ পৰা আকৌ ডুবাই এই জুবিন দাক লগ কৰিব ডুবাইৰ পৰা আহিছে 1 ঘণ্টাৰ কাৰণে 1 ঘণ্টাৰ কাৰণে তেতিয়াহ'লে ভাবক সেইকাৰণে চাগে জুবিন দাৰ অলপ পৰিচয়টো অলপ বেলেগ আৰু স্থানটো বেলেগ যে আপুনি চিনেমা যেতিয়া কৰি আছিলে আপোনাৰ ভয় লগা নাছিলে জুবিন দাক মই কেনেকৈ কণ্ট্ৰল কৰিম তেওঁতো কণ্ট্ৰল কৰিব নোৱাৰি বাজেট যদি মই 5 কৰোৰ লয় এইটো গৈ কিনে 10 কৰোৰ হ'ব কেনেকৈ ৰিস্ক ল'লে জুবিন দাক লৈ আমি মানে একচুৱেলি আমি এটা টিম মানে এটা আমাৰ যিটো মানে প্ৰডাকশ্যন টিম এতিয়া তাত মানে আমি এটা চেইন বনাই লৈছোঁ ইয়াত পূৰা চেইন মানে জুবিনদাৰ পি এছ অ' জুবিনৰ পি এছ অ' যেতিয়া জুবিন যেতিয়া শুই উঠে তেতিয়া পি এছ অ'ই খবৰ দিয়ে উঠিলে দেই ব্ৰেকফাষ্ট কৰি ব্ৰেকফাষ্ট কৰি লগালগ উলিয়াই লৈ আন বুলি কৈ পেলাই মানে আমাৰ প্ৰডাকশ্যন গাড়ী কৰি মিশ্ৰ মিশ্ৰই চব এৰেঞ্জ কৰে ব্ৰেকফাষ্ট চেকফাষ্ট হৈ গ'ল হেৰি চেৰি হৈ গ'ল পটাপট আনি পেলাই লোকেশ্যনত পহুচায় লোকেশ্যনত ক'ত কি গৈ আছে মানে তোমাৰ গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ লগত থাকে অৰুণ তাৰপিছত তোমাৰ আমাৰ মন বুলি মাতো আমি ঋতু প্ৰয়াগ গাৰ্গ জুবিন গাৰ্গৰ ভায়েকে হয় বাৰু আমি তেওঁলোকৰ 4-5টা মানে এনি টাইম মানে জুবিন লাগি থাকে মানে বেলেগ ঠাইত যাব নোৱাৰে মানে আমাক কৈছে দেই তেনেকৈ কিন্তু এটা কথা হৈছে মানে এইখনেই কিজানি অসমৰ প্ৰথম চিনেমা জুবিন গাৰ্গে মানে লিড ৰোলত থাকি পেলাই অন চিডিউল চেছ হোৱা অন চিডিউল কাৰণ তেওঁৰ নিজৰ চিনেমা চিডিউলত শেষ নহয় আমাৰ একদিনো আমি অভাৰ চিডিউল যোৱা নাই এখন চিনেমাত আৰু তোমাৰ ইণ্টাৰেষ্টিংলি আমাৰ উমাংশ যেতিয়া আমি গান শ্বুট কৰিছোঁ আমি তাত 6 দিন আছোঁ গানটো দেখিছা কি ৰিচেণ্টলি যে ওলাইছে আফটাৰ ট্ৰেইলাৰ আমি যিটো ৰিলিজ দিছোঁ এতিয়া সেইটো গান শ্বুট কৰা 6 দিন আছোঁ 6 দিনত জুবিন গাৰ্গ ইমান পাঞ্চুৱেল ইমান পাঞ্চুৱেল মানে জুবিন গাৰ্গৰ পি এছ বৰা বুলি এজন আছে তেওঁ মোক সুধিছে দেৱদা আপুনি দাদাক কিবা খুৱাই দিয়া নাইতো ইমান পাঞ্চুৱেল বোলো কিয় বোলে নাই বোলে মইতো 10-12 বছৰ হ'ল দাদাৰ লগত থকা এনেকৈ শ্বুটিং কৰি মই কেতিয়াও দেখা নাই দাদাক মানে 9:30 পূৰা সদায় উঠে মানে 9:30 উঠি মেলি 10:30-11 উইথ মেকআপ উইথ কষ্টিউম একদম লোকেশ্যনত হাজিৰ হৈ যায় আৰু ছানডাউনলৈকে একদম এটা শব্দ নকৰাকৈ ধুনীয়াকৈ শ্বট দিয়ে মানে কোনো প্ৰব্লেম নাই মানে দিয়ে আৰামছে একদম একদম ছানডাউন হোৱালৈকে ছানডাউন পেকআপতে কাম কৰি আছোঁ আমি প্ৰায় এটা ছানডাউন হোৱালৈকে প্ৰায় এদিন কিজানি আমি অকল আণ্ডাৰ লাইট কাম কৰিছোঁ বাকীকেইদিন প্ৰায় ছানডাউন পেকআপে হৈছে গোটেইকেইটা মানে কোনো মানে কুৱেশ্যন নকৰাকৈ কোনো এটা হেৰি নকৰাকৈ শব্দ নকৰাকৈ জুবিনকে শ্বট দি আছে ধুনীয়াকৈ একদম প্ৰফেশ্যনেলি মানে আৰু চব মানে আচৰিত মানে ইমান প্ৰফেশ্যনেল কেনেকৈ ইমান মানে টাইমত মানে কেনেকৈ কাম কৰি আছে মানে এতিয়া নাজানো চিকা চিনেমাখনৰ প্ৰতি মানে জুবিন গাৰ্গৰ বেলেগ এটা হয়তো থাকিব পাৰে এতিয়া সেইদিনাখন আমি যিটো ৰিলিজ ফাংচন পাতিছোঁ আমি 12টা বজাত টাইম দিছোঁ আমি চবেই ভাবিছোঁ জুবিন গাৰ্গ কেতিয়া আহিব ঠিক কথা নাই আনকি আমাৰ কিছু গেষ্টটো মানে সেই তেনেকৈ আহিছে খুব হেৰি কৰি মানে যে 12টা বজাত কল টাইম দিছে
ধৰা তোমাৰ জুবিন গাৰ্গটো এটা বজাত ক'ৰবাত নাহে, সেইকাৰণে লাহে ধীৰে আহিছে। কিন্তু জুবিন গাৰ্গ তোমাৰ 11:50 12টা বাজিবলৈ 10 মিনিট আগতে গৈ পেলাই তাত উপস্থিত হৈছে। যেতিয়া জুবিন গাৰ্গ সোমাইছে হল খালী খালী। মানে মানুহে ভাবিছে যে সদায় দেৰিকৈ আহে, আজিওতো 2-1 ঘণ্টা দেৰিকৈ অহাটো সাধাৰণ আৰু জুবিনদাৰ কাৰণত 12টা বজাত কল টাইম দিলে 3টা বজাত মানুহ যায় আৰু তাৰপিছতো কেতিয়াবা আহে। আৰু এজন এক্টৰ আছে আদিল হুছেইন ছাৰ, তেওঁৰ লগত কেনেকুৱা এক্সপিৰিয়েঞ্চ? তো সাংঘাতিক। আদিলদাৰ লগত একচুৱেলি মোৰ এইটো দুৰ্ভাগ্য বুলিয়ে ক'ম। আদিলদাৰ যিটো আমাৰ লণ্ডনত আদিলদাৰ চেলুল আছিলে লণ্ডনত, আৰু আমাৰ মানে যিটো দুৰ্ভাগ্যক্ৰমে আমাৰ ডাইৰেকশ্যন টীম যিটো আছিলে, ডাইৰেকশ্যন টীম আৰু স্ক্ৰিপ্ট ৰাইটিঙৰ টীমটোক আমি দুৰ্ভাগ্যবশতঃ আমাৰ ভিজা কেঞ্চেল হ'ল আপোনাৰ। গতিকে আমি এইখন মানে হয়তো এখন ৱৰ্ল্ডৰ কিজানি প্ৰথম চিনেমা হ'ব তোমাৰ ধৰা অনলাইন ডাইৰেকশ্যন। আপুনি অনলাইন ডাইৰেকশ্যন দিছে ইয়াতে ক'ৰবাত জুম মিটিং, ক'ৰবাত ভালকৈ কানেকশ্যন পালে, ক'ৰবাত হেৰি হ'লে মোৰ তোমাৰ ভাত পানী খাই মই 8টাৰ ভিতৰত লেপটপ লৈ বহি লৈ পেলাই, কাৰণ টাইমিংটো বেলেগ, কাৰণ তাৰ টাইমিংটো বেলেগ। তোমাৰ ধৰা মই 8টাৰ ভিতৰত লেপটপ লৈ একদম গাৰু লৈ পেলাই পেট পেলাই একদম এনেকৈ একদম লেপটপৰ মুখত বহি যাওঁ আৰু মানে ডাইৰেকশ্যন দিয়াৰ কাৰণে 2-3টালৈকে একদম ৰাতি। তাতে শ্বুটিং চলি থাকে, আপুনি ইয়াৰ পৰা গৈ থাকে? মই লাইভ নাই পোৱা, কিন্তু আমি কিছু ফ্ৰেম পাওঁ, কেতিয়াবা কিছু হেৰি আহে, কিছু ইনষ্ট্ৰাকশ্যন হয়। লাইভ ফিড আমি কমেই পাইছোঁ, কিন্তু মানে তেনেকৈ কৰিবলগীয়া হৈছে আৰু। আপুনি ভাবেনে এইখন চিনেমা অসমৰ চবতকৈ ডাঙৰ ব্লকবাষ্টাৰ চিনেমা হ'ব গৈ আছে এতিয়া? হ'বতো লাগে, হ'ব লাগে। আৰু সেইটো এলিমেণ্টছ আছে যথেষ্ট। ট্ৰেইলাৰটো মানে এনেকুৱা, মানে এতিয়ালৈকে চাগে এনেকুৱা ট্ৰেইলাৰ মই অসমীয়া ফিল্মত দেখা নাই। অলপ বেলেগ, লাইক আপোনাৰ কেনেকৈ ক'ম, মানে ইয়াতে হলিউড ফ্লেভাৰ এটাও আছে, মানে গাড়ী এটা। আৰু যদি মই পাৰোঁ এবাৰ ট্ৰেইলাৰটো আকৌ চাই লওঁ, আমি চাই কেনে আমি আলোচনা কৰি আছোঁ, যদি পাৰোঁ আৰু চেষ্টা এটা কৰি চাওঁ যে ট্ৰেইলাৰটো চাব পাৰোঁ। এজন বিধ্বস্ত প্ৰেমিকক দুৰ্বল বুলি ভবাটো ভুল। যি এনে এক নৰখাদক যাকেই স্বীকাৰ কৰে, তাৰ শৰীৰেই নহয় আত্মায়ো প্ৰাণ ত্যাগ কৰে। মোকে শিকার লাগে, শিকার। How can bullets travel that fast without being shot by a gun? মই শংকৰ শিকাৰী। কেতিয়াবা ভাবিছিলনে যে এনেকুৱা এখন চিনেমা হ'ব যিটো গোটেই অসমে এখন বেলেগ ধৰণে এক্সাইটেড হৈ আছে? এতিয়া বৰ্তমান মই নিজে এক্সাইটেড হৈ আছোঁ, কি বনাইছে লণ্ডনত। আৰু সেইটো 55 ছেকেণ্ডত, আই থিংক 55 ছেকেণ্ড, সেইখিনি কিন্তু অলপ হ'লেও এতিয়া মানে ৰাইজে গম পাইছে যে এখন আহি আছে এনেকুৱা চিনেমা। সেইটো চাগে অসমৰ ইতিহাস ৰচিব, কিমান ৰেকৰ্ড ব্ৰেক কৰে। জুবিনদাৰ চাগে গোটেই চিনেমাৰ ৰেকৰ্ড ব্ৰেক হ'ব এতিয়া। আই থিংক বিদ্যুৎ বাইকো ক্ৰছ কৰিব, কাৰণ হ'লেতো ভাল। আপুনি কিমান এক্সাইটেড? এক্সাইটেডটো হয়, নিজৰ চিনেমালৈতো এক্সাইটমেণ্টটো থাকেই সদায়, কিন্তু মানে মই ভাবিছোঁ আৰু অকণমান ভাল কৰিব পৰা গ'ল চিনেমা। কোনখিনি ভাল কৰিব পাৰিলে হয়? আছে তাত স্ক'প আছিলে বহুত। এটা কথা সুধিব নালাগে, মই নাজানো ৰাইট নে ৰং, এতিয়া আপোনাৰ বৰ্তমান এজ কিমান হ'ব? অলমষ্ট যদি ক'ব পাৰে আৰু 54-55 এনেকুৱা চিনেমা মানে সচৰাচৰ 30-35 বছৰীয়া ল'ৰা এজনে বা যুৱকে বা 20-25 বছৰীয়া যুৱকে চিনেমাখন বনালে মানে মেটচ কৰে। কোনোবাই কোৱা নাইনে আপুনি এই বয়সত ক'ৰ পৰা এনেকুৱা চিন, ডাইৰেকশ্যন, তাৰপিছত আপোনাৰ মানে কেনেকৈ? প্ৰথম কথা হ'ল তোমাৰ চিনেমা যিটো ফিল্মি যিটো দুনিয়া, ধৰা ফিল্মি যিটো দুনিয়াত প্ৰায় মোৰ 28 বছৰ গ'ল। আচ্ছা।
28 years মই এইটো লাইনতে কাম কৰি আছোঁ ধৰা বিভিন্ন দেখিছোঁ হেৰি দেখিছোঁ আৰু মানে মোৰ কাৰণে যিহেতু মই নিজে এজন এডিটৰ হয় মোৰ কাৰণে মানে একচুৱেলি মানে গোটেই মোৰ কাৰণে নহয় একচুৱেলি চবৰ কাৰণে মানে একচুৱেলি এডিটিং ডেস্কখনে হ'ল তোমাৰ ফিল্ম মেকিং স্কুল এডিটিং এডিটিং ডেস্কখন মানে Okay. তুমি ক'ত ভুল কৰিলা হা কি কৰিলা আহি পেলাই গোটেই বস্তুটো তোমাৰ ধৰা তুমি গম পোৱা আহি পেলাই এই এডিটিং ডেস্কটোত এইটো ভুলকৈ লৈ আনিলোঁ এইটো মই এনেকৈ কৰিব লাগিছিল তেনেকৈ বিভিন্ন আজি 28 বছৰ মই বিভিন্ন মানুহ পাইছোঁ সৰু ল'ৰাৰ পৰা আৰম্ভ কৰি একদম তোমাৰ ধৰা মানে একদম এজেড ফিল্ম মেকাৰলৈকে গতিকে তেওঁলোকৰ সেই কিছু মানে ধৰা সৰু ল'ৰা এজনে কেনেকৈ মানে কি বিচাৰে কি চিন্তা কৰে এতিয়া মোৰ ল'ৰা আছে তেওঁলোকে মানে তাহাঁতৰ চিন্তাধাৰাবিলাক কি এতিয়া কলেজ গয়িং বা তেনেকুৱা ধৰণৰ অডিয়েঞ্চক আমি টাৰ্গেট কৰিবলৈ গ'লে আমি মানে কেনেকৈ কেনেকুৱা ধৰণৰ চিনেমালৈ যাব লাগিব গতিকে আমি তেনেকুৱা ধৰণৰ হেৰিতে মানে তেনেকুৱা ধৰণৰ এটা চিন্তা কৰিছিলোঁ আৰু কিছু ক্ষেত্ৰত একচুৱেলি মোৰ এজন বন্ধু আছে আমাৰ মাননীয় মুনীন বৰুৱাদেৱৰ পুত্ৰ ৰিজু বৰুৱা তেওঁ আমি প্ৰায় ৰাতি খুব কথা পাতি থাকোঁ চিনেমাখনৰ বিষয়ে নহয় এনেই মানে চিনেমাৰ বিষয়ে আৰু তেওঁ মানে মোক তেওঁ এটা কথা কোৱা তেওঁ মানে এটা শব্দ মোৰ কাণত মানে সোমাই গ'ল মানে বেয়াকৈ যে মানে চিনেমা যিবিলাক মানে হ'ব লাগে এই চিনেমাবিলাকৰ মাউণ্টিংটো ভাল হ'ব লাগে মানে মানে তই সৰু সুৰা হেৰি মানে চিন্তা নকৰিবি মানে হওক নহওক মানে চিন্তাটো ডাঙৰ কৰিব লাগে ৱাইড কৰ মানে গতিকে মানে তই মাউণ্টিংটো ষ্ট্ৰং কৰ তোৰ আউটপুট ভাল ওলাবই মানে আৰু ৰিজুৱে তাৰ নিজৰো চিনেমা বনাই আছে পথ সেইখনৰ সেই এনেকুৱা লেভেলতে বনাইছে গতিকে মানে আৰু এটা এডভান্টেজ হ'ল মোৰ যেতিয়া মোৰ একচুৱেলি এটা টাইমৰ মোৰ স্পেচিয়েলাইজেশ্যন আছিলে তোমাৰ এনিমেশ্যন এণ্ড ভিজুৱেল এফেক্টছ সেইটো ইউজ কৰা নাই নেকি কেতিয়াও আগতে নাই আগতে আমি ইউজ কৰিছোঁ কিন্তু মানে একচুৱেলি যেতিয়া মই পঢ়া শেষ কৰি পুনেৰ পৰা যেতিয়া পঢ়া শেষ কৰি যেতিয়া মই গুৱাহাটীলৈ ঘূৰি আহিছোঁ তেতিয়া মানে তোমাৰ কি হৈছে মই ভাবিছিলোঁ মানে যে অসমত গৈ পেলাই মানে এনেকৈ চাকৰি কৰিম ক'ৰবাত হেৰি কৰিম তাৰপিছত ইয়াত আহি পেলাই দেখিছোঁ ইয়াত কোনো এনিমেশ্যনো চিনি নাপায় কম্পিউটাৰো চিনি নাপায় মই কৈ আছোঁ তোমাৰ ধৰা 96তে 96ৰ কথা তোমাৰ ধৰা তেতিয়া তোমাৰ 486 DX2 কম্পিউটাৰ তোমাৰ কেনেকুৱা আছিলে 4 MB ৰেম 4 MB ৰেম নহয় সেইবিলাকত কেনেকৈ কাম কৰিছে 4 MB ৰেম তোমাৰ ধৰা ফ্লপি ডিস্ক আহে 1.2 MB 1.6 MB 360 KB এইবিলাক কি বস্তু এইবিলাক তোমাৰ ধৰা ফ্লপি এনেকুৱা তোমাৰ ডিস্ক আমাৰ যেনেকৈ এতিয়া তোমাৰ পেন ড্ৰাইভ তেনেকৈ তোমাৰ ধৰা ইমান চাইজৰ এখন ডিস্ক 1.2 MB কেপাচিটি থাকে তাত তেতিয়া তোমাৰ ধৰা ইমেজ ফাইলটো নাছিলে ভিডিঅ' ফাইলো তোমাৰ ধৰা ক'ৰবাত আহে কেতিয়াবা কিন্তু তুমি তোমাৰ মোবাইলটো নাই তেতিয়া চাব নোৱাৰা ক'তো তেতিয়া ফাইলবিলাক কেনেকৈ পঠায় এটা ঠাইৰ পৰা আজিকালি ড্ৰাইভত পঠায় এতিয়া চব ড্ৰাইভত কেনেকৈ ড্ৰাইভত মানে গুগল ড্ৰাইভ আছিল নেকি তেতিয়া নাই গুগল ড্ৰাইভ নাই তেতিয়া তোমাৰ ধৰা কেছেটত আহে বাই পোষ্ট টেপত আমাৰ কেছেট আমাৰ তোমাৰ অডিঅ' কেছেট যেনেকুৱা তেনেকৈ তোমাৰ ধৰা ডাঙৰ কেছেট আহে এটা টেপত তোমাৰ ধৰা এতিয়া আগত প্ৰথমতে আছিলে VHS তাৰপিছত তোমাৰ ল' বেণ্ড বুলি আহিলে তাৰপিছত হাই বেণ্ড বুলি আহিলে তাৰপিছত বিটা কেম বুলি আহিলে তোমাৰ ধৰা এইবিলাকত প্ৰায় তোমাৰ ধৰা VHS কেছেটটোত প্ৰায় 3 ঘণ্টাৰ ভিডিঅ' ৰাখিব পাৰা তুমি তো এইবিলাক তুমি এটা কেছেট হিচাপে পঠিয়াই দিব লাগে জলে তলে পেকিং কৰি মানে বাই পোষ্ট পঠাব লাগে বাই পোষ্ট কিন্তু আহোঁতেতো বহুত দিন লাগে তেতিয়া যেতিয়া আহিব আৰু সেইবোৰ সেই দিনবোৰৰ কথা কেতিয়াবা এতিয়া ভাবে কাৰণ এতিয়াতো ইমান টেকনিকেলি ইমান আপডেট হৈছে ন
আপুনি এতিয়াও চলাই আছে, তেতিয়াও চলাইছে, তেতিয়াও এডিট কৰিছে, এতিয়াও কৰিছে। এতিয়াতো ছুপাৰ ফাষ্ট SSD কিবা কিবি S2 M2 কিবা কিবি বহুত কিবা কিবি মানে আপোনাৰ টেকন'লজিকেলি বহুত হাই। নিজক কেনেকৈ আপডেট কৰিলে? কাৰণ নিজৰ কেনেকৈ আপডেট কৰিলে মানে একচুৱেলি মই সময়ৰ লগত কৰিছেনে আপডেট? মই সময়ৰ লগতে চলোঁ আচলতে। তোমাৰ ধৰা সেই 486 4 MBৰ পৰা এতিয়া তোমাৰ ধৰা মই নিজেও 32 GB 64 GB মেচিন অপাৰেট কৰোঁ। এতিয়া কি কোনখন মেচিন চলায় আপুনি? এতিয়া মই তোমাৰ হেকিংটো চলাওঁ 32 GB, উইণ্ড'জো চলাওঁ 32 GB। আৰু এটা ইনচিডেণ্ট কৈছিলে আপুনি মাজতে যে আপোনাৰ ভিছাটো কেঞ্চেল হৈছিলে। ভিছা সেইটো কেনেকৈ চিনেমাখনৰ মাজতে? ভিজাৰ কাহিনীটো কি আছিলে? এইটো মানে তোমাৰ এইটো ক'ত কেনেকৈ কি হৈ গ'ল আমি গম নাপাওঁ। একচুৱেলি আমি প্লেন কৰিছিলোঁ যে আমি ইয়াৰ পৰা স্ক্ৰিপ্ট ৰাইটাৰ যাম, যিহেতু আমি তাত আমি লোকেশ্যনখিনি দেখা নাই, গতিকে আমি ডাইৰেকশ্যন টিমটোৰ লগত আমি স্ক্ৰিপ্ট ৰাইটাৰ লৈ যাম। অ'কে। কাৰণ তাত গৈ পেলাই আমি লোকেশ্যন দেখা নাই, হয়তো আমি যিটো লোকেশ্যন পামগৈ গৈ পেলাই বা এইটোৱে লোকেশ্যন হ'লে তাত হয়তো অলপমান চেঞ্জ কৰিবলগীয়া হ'ব পাৰে। সেই গতিকে আমি বিষ্ণুজ্যোতি হেণ্ডিক আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ তেওঁক আমি লগত লৈ যোৱা হেৰি কৰিছিলোঁ। আৰু তেনেকৈ আমি 11টা মানে প্ৰথম আমি UK চিডিউল শ্বুট কৰিম বুলি লৈছিলোঁ ফাৰ্ষ্টত। UK চিডিউল যেতিয়া শ্বুট কৰিবলৈ লৈছোঁ তেতিয়া আমাৰ 11জন মানুহ আমি ইয়াৰ পৰা যাম। 11জন। তাৰে 3জনৰ ভিছা আহিল, বাকী 3জনৰ আমাৰ ডাইৰেকশ্যন ডিপাৰ্টমেণ্টটো তোমাৰ বহুত দিনলৈকে খবৰ নাই। ডাইৰেকশ্যন টিমৰ ভিছাৰ কোনো খবৰে নাই। তোমাৰ ধৰা এপ্লাই আমি 2022ৰ আমি 19 ডিচেম্বৰত আমি ভিছা এপ্লাই কৰিছোঁ কেলকাতাত। 19 ডিচেম্বৰ 11জনে। তাৰপিছত তোমাৰ জানুৱাৰী গ'ল, ফেব্ৰুৱাৰী গ'ল, খবৰ নাই। 3জনৰ আহিল, জুবিন গাৰ্গ, গৰিমা গাৰ্গ, 4জনৰ আহিলে, জুবিন গাৰ্গ, গৰিমা গাৰ্গ, আমাৰ এক্টৰ অন্তৰিক্ষ। তাৰপিছত আৰু এজন আমাৰ কেমেৰা কেয়াৰটেকাৰ আছিলে অভিনয়, তেওঁ আহিলে, 4জনৰ আহিলে, বাকীকেইজনৰ নাই। তাৰপিছত ভিজাৰ পিছত গৈ পেলাই কেলকাতা ভিজাৰ পিছত আকৌ গৈছোঁ খবৰ কৰিবলৈ। মানে ছুপাৰ প্ৰায়ৰিটিৰ ফিজ লৈছে 1 লাখ, প্ৰায় 1,01,056 ৰুপিজ। কিন্তু তেওঁলোকে 3 ডেইজত যিটো ৰিজাল্ট য়েছ ন কিবা এটা দিব লাগে সেইটো 40 ডেইজ। গতিকে মানে ক'ত কি হ'ল, কেনেকৈ কি হ'ল একো গম নাপাওঁ, মুঠতে নাপালে। তাৰপিছত আমাৰ স্ক্ৰিপ্ট ৰাইটাৰৰ ৰিজেক্ট কৰিছে, এইটোতো আৰু অদ্ভুত। স্ক্ৰিপ্ট ৰাইটাৰক মানে টেলিফোনিক ইণ্টাৰভিউ হ'ল। তেওঁ সুধিলে যে আপোনালোকে যে মানে শ্বুট কৰিব, আপোনালোকে মানে কেমেৰা ক'ৰ পৰা ল'ব, কি কেমেৰা ল'ব? তেওঁ ক'লে যে এইটো মোৰ ডিপাৰ্টমেণ্ট নহয়, আচলতে এইটো টেকনিকেল ডিপাৰ্টমেণ্ট, ডাইৰেকশ্যন ডিপাৰ্টমেণ্ট, প্ৰডাকশ্যন ডিপাৰ্টমেণ্ট, তেওঁলোকে ডিচিশ্যন ল'ব। মোৰ কামটো অকল লিখাহে, মোৰ লিখা কামে মোৰ এইটোৱে কাম। আচ্ছা, মোৰ লিখাৰ বাহিৰে মোৰ বেলেগ একো কাম নাই। মই অকল লিখিব লাগে, বাকী এৰেঞ্জমেণ্ট চব তেওঁলোকে কৰিব। তেওঁৰ ৰিজেকশ্যন আহি গ'ল যে এওঁ মানে হেৰি মানে কেমেৰাৰ বিষয়ে একো নাজানে। এটা জেগাৰ পৰা এটা জেগালৈ ডিউৰিং শ্বুটিং তেওঁলোকে কেনেকৈ ট্ৰেন্সপৰ্টেশ্যন কৰিব নাজানে, গতিকে উই আৰ নট ছেটিছফাইড। কেনেকৈ জানিব মানুহজনে? প্ৰডাকশ্যনৰ টিমে মানে গম পাব সেইটো কথা। গতিকে এনেকুৱা অদ্ভুত হেৰিত আৰু এটা তাৰপিছত আমি যেতিয়া আমাৰ চব যেতিয়া ভিজাবিলাক ৰিজেক্ট হ'ল, আমি এটা মানে ছেফ গেম খেলিবলৈ ল'লোঁ এটা, যে নেক্সট টাইম আমি মানে UK চিডিউল যেতিয়া কৰিম তেতিয়া আমি মুম্বাইৰ পৰা আমি এজন মানুহ লৈছিলোঁ যে এছ'চিয়েট ডিৰেক্টৰ হিচাপে। তেওঁ আহি পেলাই ইয়াত মানে আমি অসম চিডিউলত আমাৰ লগত আছেও, কেনেকৈ শ্বটত কি হৈছে আৰু তেওঁৰ মানে কেনেকৈ শ্বট লৈছে, কেনেকৈ হেৰি হৈছে গোটেই স্ক্ৰিপ্টৰ। তেওঁ খুব পুৰণা এক্সপিৰিয়েঞ্চ মানুহ, গতিকে তেওঁ মানে এসপ্তাহ 10 দিনৰ ভিতৰতে তেওঁ পূৰা মাথাত ভৰাই লৈছে একদম। খুব ভাল মানুহ, তৰং বৈদ্য বুলি। চিনেমাখন কোনে কৰি আনিলে?
তাৰপিছত গৈ পেলাই এতিয়াতো মানে তোমাৰ ধৰা তাত চিল লোৱা হ'ল হেৰি কৰা হ'ল আৰ্টিষ্টক তোমাৰ ধৰা তেনেকৈ আদিল হুছেইনৰ নিচিনা আৰ্টিষ্টক আমি হেৰি কৰা হ'ল কৰা হৈছে বুক কৰা হৈছে গতিকে কোনোবাটো কৰিব লাগিব তাৰপিছত তেনেকুৱা এটা হেৰি প্ৰডিউচাৰে ক'লে এটা কাম কৰিবা উপায় নাই শ্বৰ্টখিনি মই লৈ দিম ইয়াত তুমি অনলাইনত থাকিবা থাকিবা তুমি চাই মেলি দিবা মই শ্বৰ্টখিনি লৈ দিম ইয়াত তেওঁ ডিৰেকশ্যনো কৰে বাৰু গতিকে তেওঁক ইমান প্ৰব্লেম নাই তেওঁৰ হাউচ অন দি ক্লিপ বুলি এখন হেৰি এখন চিৰিজ এখন চলি আছে গতিকে তেনেকৈ শ্বৰ্টখিনি লৈ পেলাই কিছু মানে হেৰি কৰা হ'ল চিনেমাটোগ্ৰাফীটো মানে তোমাৰ প্ৰিন্সিপাল ফটোগ্ৰাফীটো চেঞ্জ কৰা হ'ল তাৰপিছত তোমাৰ এডিটিঙত দেখা গ'ল কিছু অকণমান মানে গেপ হ'ল মানে তোমাৰ ধৰা এইখিনি শ্বট নহ'ল এইখিনি আমুক হ'ল এইখিনি এনেকুৱা হ'ল এইখিনি এনেকুৱা হ'ল তেনেকুৱা ধৰণৰ তাৰপিছত আমি আকৌ কিছু মানে তোমাৰ ধৰা পেচ মাৰিয়ে আছোঁ এতিয়াও পেচ মানে সৰু সৰুকৈ এটা দুটা শ্বট যদি ক'ৰবাত যদি লাগে এইখিনিতে বোলে মোক এইখিনিতে এনেকুৱা শ্বট এটা লাগে যে জুবিন গাৰ্গৰ এনেকুৱা ক্ল'জ শ্বট এটা লাগে বা এইখিনিতে এনেকুৱা শ্বট এটা লাগে তেনেকুৱা কিছু শ্বট মানে আমি এতিয়াও মানে তোমাৰ ধৰা দুটা এটা শ্বট মানে আমি লৈয়ে আছোঁ কেনেকৈ লয় সেইকেইটা পূৰা আমি ধৰা তোমাৰ জ্যোতিষৰ ভিতৰত সোমাওঁ তাত লওঁ লৈ VFX কৰিব লাগে VFX কৰিব লাগে কেতিয়াবা হেৰি কৰিব লাগে কেতিয়াবা ৰিয়েল হেৰিতে লওঁ চিনেমাখন আপুনি লিখিলেও হোৱাটছআপ ফোনত ডাইৰেকশ্যনো সেনেকৈ হৈ গ'ল এইখন চিনেমাত কি ইউজ কৰা হৈছে যিখিনি বেলেগ চিনেমাত হোৱা নাই এখন চিনেমাত আমি জেনেৰেলি খুব খৰচী কাৰবাৰ হোৱাৰ কাৰণে মানে অসমীয়া চিনেমাত জেনেৰেলি মানে CGI VFX খুব মানে এক্সটেনচিভলি ইউজ কৰা নহয় কিন্তু এইখন চিনেমাত আমি কৰি চাইছোঁ কি ইউজ কৰিছে এইখন আমি লেপাৰ্ড এটা বনাইছোঁ CGI কমপ্লিটলি লেপাৰ্ড জুবিন গাৰ্গৰ লগত দৌৰা দৌৰি খেদা খেদি আছে তাৰ অকণমান জঁপিয়া আছে জুবিন গাৰ্গে ধৰিব তাক জাল চাল পাই মেলি ধৰিব তাক তেনেকুৱা ধৰণৰ সেই এটা বনাইছোঁ সেই গোটেইটো আমি CGIত ক্ৰিয়েট কৰিছোঁ তাৰপিছত এখন আমি চিপ বনাইছোঁ চিপখন কিজানি টিজাৰত দেখিছে সেইখন আমি চিপখন আমি বনাই পেলাই তাতে আমাৰ তোমাৰ জুবিন গাৰ্গ আৰু আমাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁলোকৰ তোমাৰ এটা আমি ড্ৰামা চিন আমি তেওঁলোকক প্লেচ কৰিছোঁ ওপৰত সেই দুইটা চিন দুইটা হেৰি বেলেগকৈ লোৱা মানে আৰু চিপখন আমি CGI চিপ বনাইছোঁ সাগৰে পূৰা ইয়াতে নাই ইয়াত নহয় তোমাৰ CGI বনাইছে তাৰপিছত আমি তোমাৰ লণ্ডনত আমি এটা কাৰ চেজ হেৰি কৰিছোঁ লণ্ডনৰ চিটিৰ ভিতৰত আচ্ছা এটা কাৰ চেজ এটা থকাটো নেকি কাৰ চেজ এটা আমি ক্ৰিয়েট কৰিছোঁ তাত খেদা খেদি আছে অলপমান খেদা খেদি আছে তোমাৰ ধৰা কাৰ ৰেম্পিং চেম্পিং আছে স্কিডিং আছে তাৰপিছত তোমাৰ ধৰা কাৰ এনেকুৱা উলটি যোৱা উৰি যোৱা সেইবিলাক বনাইছোঁ জুবিন দাক এইবাৰ কোনটো ৰূপত দেখা পাব মানে কি বেলেগ নতুন কি পাব জুবিন দাক এখন চিনেমাত জুবিনক আমি হেৰি কৰিছোঁ জুবিনক আমি এটা প্ৰথম সেইটো জুবিনৰ তিয়াটো বেছি এতিয়াই কৈ নিদিওঁ জুবিনক মানে মেইনলি জুবিনক এটা মানে বাগানৰ লেবাৰ তেনেকুৱা ধৰণৰ হেৰি এটা আমি মানে ধৰক তাক আমি জুবিন গাৰ্গ যথেষ্ট বগাটো হাতে ভৰিয়ে মানে বহুত বগা মানুহটো গতিকে বাগানীয়া মানুহবিলাক অলপ এনেও কমপ্লেক্স থাকে কমপ্লেক্সনৰ হয় গতিকে আমি গোটেই মানুহটোৱে টোন ডাউন কৰিব লগা হৈছে টোন ডাউন কৰিছোঁ তোমাৰ ধৰা কাৰ্লি হেয়াৰ কৰি পেলাই অকণমান তাৰ উইগ এটা বনাইছোঁ উইগ আমি মুম্বাইৰ পৰা বনাই আনিছোঁ তাক টোন ডাউন কৰি অকণমান কলা কৰিবলগীয়া হৈছে বহুত বগা মানুহ বহুত বগা চিনেমা যেতিয়া শ্বুটিং কৰিছে এনেকুৱা কিবা ইনচিডেণ্ট আছেনে তেওঁৰ লগত যিটো নেকি কেতিয়াও পাহৰিব নোৱাৰে বা খুব ফানি মমেণ্ট জুবিন গাৰ্গৰ লগত একচুৱেলি যেতিয়া থাকে প্ৰায় ফানিয়ে হয় যিটোৱে কৰি থাকে তেওঁক ডাইৰেকশ্যন কেনেকৈ কৰিলে তেওঁতো বহুত মুডি হয় মানুহজন
কিছু কিছু ক্ষেত্ৰত অকণমান দিগদাৰ হৈছে নোহোৱা নহয় কিছু কিছু ক্ষেত্ৰত তোমাৰ নকৰোঁ বুলি কৈ দিয়ে কৈ দিয়ে না তাৰপিছত আকৌ বুজাই মেলি যায় এইটো এনেকুৱা এনেকুৱা কৰিব লাগিব এই কৰিব লাগিব আমুক কৰিব লাগিব তাৰপিছত গৈ পেলাই কৰেগৈ কিন্তু মানে তোমাৰ ধৰা তেখেতক অৱশ্যে এটা কথা হয় ডাইৰেকশ্যন দিয়াটো বহুত টান কিন্তু মানে ঘপকৈ মানে কৰিম বুলি বা এইটো মানে নিজৰ মতে কৰিব মানে তেনেকুৱা এটা হেৰিত আহি যায় মানে কিন্তু কেতিয়াবা আকৌ ধুনীয়াকৈ কৰে মানে একদম এইখিনি ইয়াত মই থাকিম নে ইয়াত থাকিম নে এইটো এনেকৈ কৰিবি এইটো এনেকৈ কৰিবি কেতিয়াবা বিৰাট ধুনীয়াকৈ কৰে কেতিয়াবা কিন্তু নকৰোঁ মই নকৰোঁ বুলি কৈ দিলে মানে তাক আকৌ অলপ দেৰি মানে হেৰি কৰি মেলি আকৌ মানে ৰখি মেলি আকৌ মানে আকৌ বেলেগকৈ বুজাবলগীয়া হয় মানে তথাপি বাৰু মই এটা চিন নকৰিলে বাৰু এটা মোৰ ভাল চিন্তা বাৰু নকৰোঁ বুলি মানে কৰিলে মানে সেইটো মানে এইটো মই নিজৰ মতে কৰিম দে কৰ তেনেহ'লে নিজৰ মতে ফানী চিন কিবা মনত আছেনে তেওঁৰ লগত বা চিনেমাখন গোটেই চিনেমাখন কৰোঁতে কিবা এনেকুৱা চিন বা এনেকুৱা মমেণ্ট যিটো নেকি মানে সদায় মনত থাকি যাব জুবিন গাৰ্গৰ লগত ফানী চিনটো তেনেকৈ নাই বাৰু একচুৱেলি জুবিন গাৰ্গ আহি পাব নাহে আৰু অহাৰ লগে লগে মানে শ্বটকেইটা লোৱা সেইখিনিলৈকে মানে তাত মানে পটাপট শ্বট ল'ব লাগে সেইটোৱে ধান্দা থাকে মানে আৰু মানে বেলেগ নাই আৰু মানে আহি পোৱাৰ লগে লগে মানে শ্বটকেইটা ল'ব লাগে আৰু আমাৰ কিছু আমাৰ চিনেমাখনত আমাৰ বাহিৰৰ আৰ্টিষ্ট আছে বাহিৰৰ মানে আউট অফ ইণ্ডিয়াৰ তেওঁলোকৰ লগত কেনেকৈ কমিউনিকেশ্যন ইউকে আৰ্টিষ্ট আছে এজন ফ্ৰেন্সৰ আৰ্টিষ্ট আছে এজন তেওঁ কি অসমত আহিছিল নেকি আছে আমাৰ লগত প্ৰায় আমাৰ লগত 7 days আছে তেওঁলোকৰ লগত কেনেকৈ কমিউনিকেশ্যন হয় তেওঁলোকৰ লগত ইংলিছে আৰু ইংলিছ আপুনি মানুহজন ইংলিছত কিমান ষ্ট্ৰং ইংলিছত কিমান ষ্ট্ৰং কাম চলাওঁ তাৰপিছত তেওঁলোকৰ এজনৰ লগত মানে আমাৰ চিফ এছিষ্টেণ্টৰ মানে ভাল হেৰি আছে কেনেকুৱা চিফ এছিষ্টেণ্ট ডাইৰেক্টৰৰ মানে ভাল হেৰি আছে তেওঁ প্ৰথম আমাৰ যিজন কুইনী বুলি এজন হেৰি আছে তেওঁ এটা কেৰেক্টাৰ কৰিছে কুইনী বোলাজনক মানে আমাৰ ফাৰ্ষ্ট চিন আৰু সেইদিনা তাৰপিছত আৰু তেওঁ মানে আমাৰ কুশল গগৈ তেওঁ মানে একদম খুব হেৰিতে বুজাব চেষ্টা কৰি আছে মানে ইউ হেভ টু লুক হিয়াৰ ইয়ৰ লুক উইল বি হিয়াৰ আছে हमको इधर देखना है हमको कहाँ देखना है इधर देखना है तो ये এনেকৈ চাইছে হিন্দী কয় দেখোন তাৰপিছতে গম পাইছোঁ তেওঁ একচুৱেলি যদিও ফ্ৰেন্সৰ তেওঁ মানে 27 years তেওঁ দিল্লীত থকা 27 years গতিকে নহয় সেই হিন্দী ভালকৈ ক'ব পাৰে আৰু এজন আছিলে আমাৰ প্ৰতীক দীক্ষিত তেওঁক হয়তো হিন্দী চিনেমাই হেৰি আছিলে মানুহে দেখিয়ে থাকে প্ৰতীক দীক্ষিত বুলি আৰু আমাৰ মেইন যিজন আমাৰ এণ্টাগনিষ্ট তেওঁ হ'ল পল অনিল তেওঁৰ ইউকেৰ তেওঁ খুব ভাল এক্টৰ তেওঁ বহুত ভাল হলিউডৰ চিনেমাও কৰিছে তেওঁ মানে খুব ভাল এক্টৰ আৰু খুব আণ্ডাৰষ্টেণ্ডিং মানে তেওঁলোকে মানে ইয়াত মানে ইমান দিন আছে আৰু সেইটো টাইমত মানে প্ৰচণ্ড গৰম মানে আৰু তেওঁলোকে মানে একদম এই চৰ্টা দি পেলাই আহি একদম গেঞ্জি একদম চাৰ্ট তাৰ্ট খুলি পেলাই ফেনৰ আগত ৰখি দিয়ে মানে এনেকৈ ঠাণ্ডা দেশৰ মানুহ তেওঁলোকে মানে কিন্তু মানে শ্বুটিং লৈ পেলাই চিডিউল লৈ পেলাই মানে কোনোদিনে তেওঁলোকৰ কোনো হেৰি নাই তেওঁলোক খুব প্ৰফেচনেল একদম টাইমত আহে টাইমত মেকআপ লয় বিৰাট ধুনীয়াকৈ তেওঁলোকে কামখিনি কৰি গৈছে আৰু বিশেষকৈ পল অনিল যিজন তেওঁ মানে বিৰাট সাংঘাতিক ভাল এক্টৰ মানে তো বহুত কথা পাতিলোঁ চিনেমাৰ অলপ আপোনাৰ জীৱনৰ বিষয়ে অলপ জানিব চেষ্টা কৰিম নহ'লে ইনকমপ্লিট হ'ব
আৰু বহুতে জানিব বিচাৰিব কোন, কাৰণ আপোনালোক সদায় মানে কেমেৰাৰ পিছফালে থকা মানুহ আৰু চিনেমা আৰৰ মেইন মানুহ ইডিটৰ। আপোনালোক নহ'লে এখন চিনেমা, এখন গান, এখন চিৰিয়েল, যিকোনো ডকুমেণ্টাৰী হওক, সেইটো কেতিয়াও কমপ্লিট নহ'ব আপোনালোক নহ'লে। চ' আপোনালোকৰ বহুত বেছি এটা ডাঙৰ ৰোল থাকে। যিখিনি আপোনালোকে ফিল্মতে হওক, ভিডিঅ'তে হওক, চিৰিয়েলতে হওক, যিখিনি মানে আপোনালোকৰ কণ্ট্ৰিবিউশ্যন থাকে, সেইখিনি আপোনালোকে ভাবেনে সেইখিনি আপোনালোকে ৰিটাৰ্ণ পায়? সেইখিনি সন্মান, সেইখিনি প্ৰাপ্য, সেইখিনি মান, সেইখিনি পায় ক'ৰবাত? অসমত অৱশ্যে এই বস্তুটো অলপ কম। কেতিয়াবা ফিল কৰে নাই? এতিয়া ফিল প্ৰাধান্য দিয়ে, উপায় নাই। আজি তোমাৰ ধৰা 28 বছৰ হৈ গ'ল এতিয়া ইণ্ডাষ্ট্ৰীত। ইণ্ডাষ্ট্ৰীত 28 বছৰ হ'ল, গতিকে মানে তোমাৰ ধৰা কিছু যেতিয়া আমি যেতিয়া বাহিৰত যাওঁ, আগতে ছাপ'জ এই আজিকালি বাৰু চিনেৰীটো অলপ বেলেগ হ'ল। আগতে আমি ধৰা এখন চিনেমা কিবা এখন যদি তেতিয়া আমি ফাইনেল প্ৰিণ্ট উলিয়াবলৈ আমি বাহিৰত যাব লাগে। চেলুলয়ড যিবিলাক ফিটাৰ, যিবিলাক ৰিল ঘূৰা যিবিলাক চিনেমা আছিলে বা হেৰি আছিলে, সেইবিলাকত আমি তেতিয়া তোমাৰ ধৰা প্ৰায় আমি চেন্নাই যাব লাগে। চেন্নাই গ'লে যেতিয়া আমি প্ৰসাদ লেবত সোমাওঁ, প্ৰসাদ লেবত মানে চেন্নাইত চাউথ ইণ্ডিয়াত বিশেষকৈ চাউথ ইণ্ডিয়াত এটা বিশাল হেৰি মানে এটা মানে বিশাল ষ্টুডিঅ' মানে। তাতে তোমাৰ ফাইনেল ফিল্ম প্ৰচেছিং হয়, তেওঁলোকৰ মানে এইটো মানে বিশাল কাৰবাৰ এটা, সেইখন এখন বেলেগ দুনীয়া মানে ধৰা। আমি তাত যেতিয়া যাওঁ, তালৈ যেতিয়া সোমাওঁগৈ, তাত মানে তোমাৰ ধৰা মানে আমি সোমালে মানে এই যেতিয়া পাছত যেতিয়া গম পায় যে এখেত এই এডিটৰ হেৰি হয়, ৰিচিপশ্যনৰ পৰাই মানে মানুহবিলাক থিয় দিয়ে মানে ইডিটৰক মানে। কিন্তু মানে সেই হেৰিটো কিন্তু অসমত কম। অসমত মানে বৰ বিশেষ এটা মানে ধৰ মানে ইমান এটা মানে দেখা পোৱা কম যায়। এইটো সেই বস্তুটো দেখা কম পোৱা যায় ইয়াত। এটা সাধাৰণ কথা মোৰ মনত পৰে, মানে কেতিয়া আমিও এই পডকাষ্ট হওক কিবা সৰু সুৰা ভিডিঅ' এডিট কৰোঁ, কেতিয়াবা আমাৰ ফাইল উৰি যায়, ডিলিট হৈ যায় বা এনক্ৰাফ্ট হৈ যায়। কেতিয়াবা তেনেকুৱা হৈ পাইছেনে, ফাইল গুচি যোৱা কোনোবা চিনেমা? এইবিলাক চিনেমাত নহয়, চিনেমাত আমাৰ তোমাৰ ধৰা আমি মিনিমাম 3টা ষ্টেজ বেকআপ লৈ চলোঁ। 3টা ষ্টেজ? তোমাৰ ধৰা প্ৰথম আমাৰ শ্বুটিং আৰ্টিষ্টত এটা বেকআপ থাকে, তাৰপিছত ছেকেণ্ড বেকআপ এটা থাকে, তাৰপিছত আমি এটা কপি মাৰি পেলাই আকৌ লেবলৈ পঠিয়াওঁ। এতিয়াও মোৰ চিনেমাৰ তোমাৰ ধৰা গোটেই হেৰি মোৰ তোমাৰ ধৰা এতিয়া আমি 2টা ষ্টেজ, ছেকেণ্ড ষ্টেজ কপিত কাম কৰি আছোঁ। এটা কপি ধৰা তোমাৰ মোৰ ওচৰত আছে, এটা কপি লণ্ডনত আছে। এইটো চিনেমাৰ কাম ক'ত চলি আছে? এইটো কি চিনেমাৰ পষ্ট প্ৰডাকশ্যন, মানে তোমাৰ ধৰা VFX, কালাৰ, এনিমেশ্যনৰ কাম, এই গোটেইখিনি মোৰ লণ্ডনত চলি আছে। এইখন অসমৰ প্ৰথম চিনেমা হ'ব নেকি লণ্ডনত কাম কৰা? পোষ্টৰ কাম লণ্ডনত কৰা প্ৰথম চিনেমা। ইয়াৰ আগতে হৈছেনে? নাই হোৱা কিজানি, এতিয়ালৈকে কিন্তু হোৱা নাই। আৰু ইয়াতে মিউজিকেলি কিমান মানে ষ্ট্ৰং হৈছে? চাউণ্ডটো আমি এখন কিজানি প্ৰথম অসমীয়া চিনেমা ওলাব তোমাৰ হ'ব ডলবি এটমছ চাউণ্ড লৈ পেলাই। ডলবি এটমছ এইখনৰ প্ৰথম মানে তোমাৰ ধৰা 5.1 হয়, ডলবি 5.1 হয়, কিন্তু এটমছ কৰা কিজানি এইখনৰ প্ৰথম চিনেমা হ'ব। এইখন 3Dত চাবনে? 3D নহয়, 2D হ'ব। 2D হ'ব। চিনেমা আমি বনাওঁ, অসমীয়া চিনেমা বহুত বনে, কিছুমান মানুহে গমেই নাপায় ন চিনেমা যে আহিছে গুচি গ'ল। প্ৰমোশ্যনৰ কাৰণে কেনেকুৱা পদ্ধতি লৈছে বা মিডিয়া কেনেকুৱা প্লেনিং প্ৰমোশ্যনেল আমি এতিয়া আৰম্ভ কৰিমেই আচলতে। ৰিলিজ ডেটটো কেতিয়া আছিলে? ৰিলিজ ডেট আছিলে 20 ছেপ্টেম্বৰ। আচ্ছা, আহি আছে, বেছি দিন নাই। এতিয়া আমি প্ৰমোশ্যনেল হেৰিত আমাৰ এতিয়া পোষ্টাৰ চোষ্টাৰবিলাক ডিজাইনিং হৈছে, আহি পাইছেহি বাৰু। আৰু প্ৰমোশ্যন আমি আৰু 2-3 দিনৰ ভিতৰত আৰম্ভ কৰিম। হয়তো জুবিন গাৰ্গ যদি ওলাই ৰোড শ্ব' হ'ব। তাৰপিছত আমি কিছু প্লেন কৰিছোঁ, হয়তো এতিয়ালৈকে আমি এক্সিকিউট কৰা নাই। আমি কিছু হেৰিত মানে আমি আমি ফটো গেলেৰী বনাই আছোঁ, আমাৰ ফটো ছেশ্যন কৰা। সেই ফটো গেলেৰীখিনি আমি ফেনৰ মাজত আমি পাব্লিকলি
এৰি দিম মানে গৈ কিনে যাতে এই সৰস্বতী পূজা হওক কিবা হওক যাতে আহে। নাই কেনেকুৱা? ইয়াতে তোমাৰ আমি ফটো গেলেৰীটো আমি এৰি দিম আমি লিংক এটা দি পেলাই তাৰপিছতে আমি তেওঁলোকক আমি মানে তোমাৰ পোষ্টাৰ কিছুমান বনাবলৈ ফেন বেজ ফেনে যিবিলাক পোষ্টাৰ বনায় ফেন মেড পোষ্টাৰ সেইবিলাক ফেন মেড কিছুমান মানে পোষ্টাৰ বনাবলৈ আমি হেৰি জেগাত এৰি দিম ৰাইজলৈ কিছু ফটো এৰি দিম সেই ফটোখিনি তেওঁলোকে পোষ্টাৰ বনাব নিজৰ ৱালত বা আমাৰ তাত আপলোড কৰিব তাৰ ভিতৰত আমি চিলেক্ট কৰিম চিলেক্ট কৰি তেওঁলোকক আমি যিখন আমি ধৰা তাত সৰুকৈ প্ৰাইজ মানি এটা থাকিব আৰু আমি প্ৰিমিয়াৰ্ছৰ কাৰণে তেওঁলোকক আমি ইনভাইট কৰিম ফাৰ্ষ্ট 3 পোষ্টাৰ্ছ মিডিয়াৰ চাৰ্ভাৰ কেনেকুৱা পাইছে? মিডিয়াৰ ছাপৰ্টটো অতি দুৰ্ভাগ্যজনক কিয়? মানে মই নাজানো কিহৰ কাৰণে কি হয় এতিয়া তোমাৰ ধৰা মাজতে আমাৰ প্ৰডিউচাৰ আহিছিলে লণ্ডনৰ পৰা মেবি জানুৱাৰী মাহত তেনেকুৱাত নেকি জানুৱাৰী মাহত তেওঁ আহি পেলাই তেওঁৰ হিন্দী চিনেমা এখন ৰিলিজ আছিলে আৰু প্লাছ চিকাৰৰ ৰিলিজ ডেটটো তেওঁ এনাউন্স কৰিব জানুৱাৰী মানে ছেপ্টেম্বৰ মানে তোমাৰ ছেপ্টেম্বৰ 20 তাৰিখে যে ৰিলিজ হ'ব তেওঁ মানে এনাউন্স কৰিব আৰু তেওঁ মানে আপকামিং নেক্সট 3 yearsত তেওঁ 3খন অসমীয়া চিনেমা বনাম তেওঁৰ ইনফেক্ট মানে যে প্ৰথমখন আমাৰ হৰৰ তাৰপিছৰখন অকণমান তোমাৰ একশ্যন তাৰপিছৰখন অকণমান আমাৰ পিৰিয়ডিকেল তেনেকৈ তেওঁ 3খন চিনেমা হেৰি কৰিম বুলি তেওঁ এনাউন্সমেণ্ট এটা কৰিলে প্ৰেছ মিট পাতি তাৰপিছত তোমাৰ সেই প্ৰেছ মিটটোতে জুবিন গাৰ্গ আছিলে প্ৰেছে জুবিন গাৰ্গক সুধিলে যে মানে হেৰি আপোনালোকৰ মানে দাদা হেৰি কি হ'ল মানে বিহুত এবাৰ কি প্ৰগ্ৰেম সেইখন ফিল্ম প্ৰমোশ্যনৰ প্ৰেছ মিটতে সুধিলে যে বিহুৰ কি প্ৰগ্ৰেম জুবিন গাৰ্গে এনে ধেমালিতে ক'লে যে এইবাৰ মই বিহুত গান নাগাওঁ এবাৰ মই নাচিম পইচা বেছিকৈ ল'ম তাৰপিছত গৈ পেলাই নিউজটো চিনেমাৰ নিউজ গুচি পেলাই জুবিন গাৰ্গে এইবাৰ বিহুত গান নাগাই নাচিব নিউজ সেইটোৱে হ'লগৈ মানে আৰু এইবাৰো ইনফেক্ট তোমাৰ এতিয়া মই সেইটো নিউজ নকৰিবলৈ কোৱা নাই তেওঁলোকক যে মানে একচুৱেলি প্ৰাইম হেৰিটো ক'ত দিব লাগে তাত নিশ্চয়তো তাত 2টা নিউজ হ'ব পাৰিলেহেঁতেন যে মানে যে এটা চিনেমা ৰিলেটেড নিউজ আৰু এটা বেলেগ এটা নিউজ যে জুবিন গাৰ্গে যে এটা মেইন নিউজটো ড্ৰপ কৰি পেলাই এটা বেলেগ এটা নিউজ দি আছে তেওঁলোকে ইনফেক্ট তোমাৰ আজি এই আমি তোমাৰ এই 26 তাৰিখে যিটো আমি টিজাৰ ৰিলিজ দিছোঁ গোটেই ইভেণ্টটো প্ৰডিউচাৰ আহিছে লণ্ডনৰ পৰা ফেমিলি লৈ এতিয়া গোটেই ইভেণ্টটো তেওঁলোকে ৰেকৰ্ড কৰিছে হেৰি কৰিছে কিন্তু তোমাৰ তাৰপিছত তোমাৰ ধৰা কিন্তু তাৰ বিশেষ তাৰ একো ক'তো নিউজ নেবাজিল 2-এটা এৰি পেলাই তোমাৰ ধৰা কমচে কম 10-12টামান আমাৰ হেৰি আছে নিউজ চেনেল আছিল তাত চেনেল বুলি নহয় তোমাৰ ধৰা পৰ্টেল চব লগাই পেলাই প্ৰায় 10-12টামান আছিলে তাৰ কিজানি পৰ্টেলকেইটাই কিজানি কৰিছে ঠিকেই নিউজ মেইন ষ্ট্ৰীম যিটো মিডিয়া মেইন ষ্ট্ৰীম মিডিয়াই কিন্তু তোমাৰ ধৰা মানে যিটো হেৰিত নিউজ কৰিব লাগে তেওঁলোকে নাই কৰা এতিয়া তোমাৰ তাতেই তোমাৰ জুবিন গাৰ্গে তোমাৰ ধৰা বাইট দিলে যে মানে চিনেমাখনৰ লগতে মানে চিনেমাখনৰ কথাও ক'লে তাৰপিছত তেওঁলোকে তেওঁক সুধিলে যে মানে USTM বা আজিকালি যিটো পলিটিকেল যিবিলাক হেৰি চলি আছে চিনেৰিঅ চলি আছে তাৰ ওপৰত তেওঁলোকে হেৰি কৰিলে কুৱেশ্যন কৰিলে কিন্তু তোমাৰ চিনেমাৰ নিউজটো তাৰপিছত চিনেমাৰ নিউজটো বাদ দি পেলাই সেইবিলাক নিউজ কৰিলে তেওঁলোকৰ কাৰণে এতিয়া অসমৰ আমাৰ চিনেমা জগতখন এনেই সৰু 2-এজন প্ৰডিউচাৰ আহে এতিয়া তেওঁলোকক আমাৰ ফালৰ পৰা এইটো মই মিডিয়াৰ কৰ্তব্য বুলি ভাবোঁ যে তেওঁলোকক এনকাৰেজ কৰিব লাগে অকণমান এনকাৰেজ কৰিব লাগে গতিকে মানে এনেকুৱা ধৰণৰ হেৰিবিলাক হ'লে মানে তেওঁলোকে হয়তো মানে যে মানে মিডিয়াই পাত্তাই নিদিয়ে
এতিয়া মানে ধৰক মানে প্ৰডিউচাৰে তোমাৰ ধৰক প্ৰডিউচাৰে হেৰি কৈছে যে মানে প্ৰেছখিনি মাতি বিশেষ লাভ নহ'ল মানে তাতকৈ মানে এই ৱেব পৰ্টেল চৰ্টেল যিখিনি আহিছিলে ডিজিটেল মিডিয়া সেইখিনিয়ে অকণমান ভালকৈ নিউজ কৰিছে গতিকে মানে প্ৰেছৰ মানে আমাৰ মেইন ষ্ট্ৰীম যিটো মিডিয়াক মোৰ এইটোৱে অনুৰোধ যে মানে ধৰক এনেকুৱা ধৰণৰ তেওঁলোকে কৰক নিউজবিলাক নকৰিবলৈ কোৱা নাই কিন্তু মানে ধৰক মানে মেইন যিটো কজ সেই মেইন কজটোক মাৰি পেলাই যাতে মানে হেৰি নকৰে মানে ট্ৰেইলাৰ কেতিয়া ৰিলিজ হ'ব মেইন ট্ৰেইলাৰ এইটোতো টিজাৰ আছিলে 56 ছেকেণ্ডৰ মেইন ট্ৰেইলাৰ কেতিয়া ট্ৰেইলাৰটো আমি 8 পৰা 10 তাৰিখৰ ভিতৰত ৰিলিজ দিম 8 পৰা 10 তাৰিখ আৰু 20 তাৰিখে আহি আছে চিনেমা তো লাষ্টত বহুত কথা পাতিলোঁ নিজৰ সপোন কি আছিলে আৰু বৰ্তমান আপুনি কি পালে নিজৰ জীৱনত যিখিনি বিচাৰিছিলে পাইছেনে গোটেইখিনি সপোন বুলি ক'বলৈতো সপোনটোতো সপোনেই থাকে সদায় কিছু পাইছোঁ আৰু কিছু এতিয়া একচুৱেলি মানে মোৰ এইটো এনেকুৱা নহয় যে মানে সপোনৰ পিছত দৌৰি ফুৰা মানুহ নহয় আচলতে মানে যিখিনি পাইছোঁ সেইখিনিৰ ভিতৰতে মই মানে হাঁহি মেলি সুখী হৈ থাকিব বিচাৰোঁ আৰু যিখিনি বস্তু নাই সেইখিনিলৈকে মানে মই ধৰা মানে মই খুব এটা মানে হেৰি নহয় যে মানে আমুক বস্তুটো লাগিবই মোক তেনেকুৱা ধৰণৰ মোৰ হেৰি নহয় যে মানে যিখিনি বস্তু আছে সেইখিনি লৈ পেলাই সুখী থকা বছ তো লাষ্টত অডিয়েঞ্চক কি ক'ব চিনেমাৰ কাৰণে লাষ্টত একদম চিনেমাখন বনাইছোঁ চিকাৰ এখন জীৱনৰ প্ৰথম চিনেমা আৰু তাতে এজন একচুৱেলি আজি প্ৰায় 22 বছৰৰ আগতে এটা দিয়া এটা কাহিনী এটা 22 বছৰ আগতে দিছে 22 বছৰ আগতে তোমাৰ প্ৰডিউচাৰে মানে মোক ৱৰ্ড দিছিলে যে আমি এখন চিনেমা বনাম সেইটো ইম'চন লৈয়ে তেওঁ আকৌ ঘূৰি আহিছে যে মানে অসমীয়া চিনেমাখন বনাওঁ আৰু তেওঁৰ একচুৱেলি তেওঁ মানে ফিল্ম মেকিং তেওঁৰ বিজনেছে আচলতে গতিকে মানে সেইটোৱে আকৌ মানে নিজৰ বিজনেছ প্লাছ নিজৰ নিচা আৰু প্লাছ নিজৰ জেগাৰ যিটো ইম'চন সেইটো লৈ পেলাই তেওঁ আকৌ ঘূৰি আহিছে চিনেমা এখন বনাওঁ বুলি গতিকে অসমীয়া ৰাইজে যদি আঁকোৱালি লয় তেনেহ'লে ভাল পাম তো বিচাৰোঁ সেইটোৱে যে গোটেই অসমবাসীয়ে এখন চিনেমাক অসমৰে নহয় গোটেই নৰ্থ ইষ্টৰ চবতছে ডাঙৰ চিনেমা বনাওক আৰু গোটেই ভাৰতবৰ্ষে গম পাওক যে আমিও এনেকুৱা চিনেমা বনাব পাৰোঁ বলিউড লেভেল চাউথ লেভেল হলিউডৰ লগত টক্কৰ দিব পৰা চিনেমা বনাব পাৰোঁ যাতে আৰু এইখন চিনেমাৰ পৰা যাতে আৰু মানুহ ওলাই আহক যাতে ভাল চিনেমা হওক লাষ্ট এখন চিনেমা গ'ল বিদুৰ ভাই খুব ধুনীয়া ছাকচেছফুল চিনেমা এইটো বিচাৰোঁ যে ইয়াতকৈ আৰু ডাঙৰ চিনেমা হওক যাতে আৰু প্ৰডিউচাৰ ওলাই আহে ডাইৰেক্টৰ ওলাই আহে যাতে সৰু ল'ৰা ছোৱালী যিবিলাকে সপোন চাই আছে ন যে ফিল্ম মেকিঙত যাম চিনেমা বনাম তেওঁলোকে যাতে মন খুলি ঘৰত ক'ব পাৰে যে এছএমএছ ফিল্ম ইণ্ডাষ্ট্ৰিটো ভৱিষ্যত আছে চ' সঁচাকৈ বহুত বেছি ভাল লাগিল আপোনাৰ লগত বহুতখিনি কথাই পাতিলোঁ আৰু বহু নজনা কথা আজি আপোনাৰ চাগে এইটো ফাৰ্ষ্ট পডকাষ্ট নে আগতে ইণ্টাৰভিউ গৈছিল হৈছে দুটা এটা ক'ৰবাত ইয়াতে আহি কেনেকুৱা লাগিল ইয়াতে ভাল আৰু এটা কথা মই সুধিব পাহৰি গৈছোঁ এইটো টি চাৰ্টটো মনত আছে ন আপোনাৰ এইটো আমাৰ জুবিন গাৰ্গৰ আমি এটা ক্ৰিকেট টিম বনাইছিলোঁ আৰ্টিষ্ট 11 এইটো আমাৰ তাৰে টি চাৰ্ট এনেকুৱা এটা টি চাৰ্ট মোৰ তাতো আছে কিন্তু মোৰ তাৰ টি চাৰ্টটোৰ মোৰ নামটো বেলেগ কিন্তু মোৰ জয়ন্ত কাকতি লিখা এইটো আমাৰ আচলতে আমি দুটা টিম বনাইছিলোঁ এটা ওমেন্স টিম আমি তোমাৰ সেই আমাৰ টি চাৰ্টখিনি ওমেন্স টিমক দি দিলোঁ আৰু এইখিনি ঘূৰি নাহিল তাৰপিছত আকৌ আমি বেলেগকৈ বনাবলৈ ল'লোঁ বনাই লওঁতে জয়ন্ত কাকতি টি চাৰ্টটো মোৰ তাত থাকি গ'ল চ' কেতিয়াবা মনত পৰে সেই দিনবোৰ খেলা দিন ৰাতি মানে সেইবিলাক দিন কেনেকৈ পাহৰিবা আমুকত খেল আছে বুলি কৈ পেলাই কাম চাম বন্ধ কৰি নেমকিয়াৰত গৈছোঁ আমি মিৰ্জা মিৰ্জা ৰাতি ক'ত ফিল্ডত গৈছোঁ আমি খেলিব
জুবিন দাই আধা খেলৰ পৰা গুচি যায় মনত আছে সঁচাকৈ বহুত বেছি ভাল লাগিল চ' এইটোৱে বিচাৰোঁ গোটেই এণ্টায়াৰ টিমটোৰ ফালৰ পৰা শিকাৰলৈ বেষ্ট উইচেছ থাকিল এখন চিনেমা ইণ্ডাষ্ট্ৰীত বেলেগ ধৰণৰ এটা ৰেকৰ্ড ব্ৰেক কৰক থেংক ইউ আকৌ এবাৰ ধন্যবাদ থেংক ইউ